মুছলমানক বদনাম কৰিবৰ বাবে এজন হিন্দু ব্যক্তিয়ে কি কাণ্ড কৰিছিল আপুনি চালে আপোনাৰ চকু কপালত উঠিব। এই ব্যক্তিজনক ঘৰত ৰাম বুলি মাতে, কিন্তু তেওঁৰ প্ৰকৃত নাম হৈছে ৰাজেন্দ্ৰ চিচোদিয়া। ৰাজেন্দ্ৰ চিচোদিয়াই বোৰখা পৰিধান কৰি ওঠত লিপষ্টিক লগাই বৃন্দাবন অৰ্থাৎ হিন্দু লোকসকলৰ অতি পবিত্ৰ ঠাই মথুৰা বৃন্দাবনত ঘূৰি ফুৰিছিল। কিন্তু তাৰ পূৰ্বে ৰাজস্থানৰ এটা মানুহ এতিয়া বোৰখা পিন্ধি ঠোঁটত লিপষ্টিক লগাই তেওঁ এটা পুলিচ আছিলে আৰু থকাৰ পিছত এতিয়া 16 বছৰৰ এজন ছোৱালীক তেওঁ বেয়া কাম কৰিছে, কৰি পিনি এতিয়া পলায়ত কৰি মানে ইফালে সিফালে ফুৰি আছে। তাৰপিছত এতিয়া আমাৰ অসমৰ এজন সাংবাদিক বন্ধু তেওঁ মানে এই ভিডিঅ'টো ধুনীয়াকৈ মানে কৈ দিছে আৰু কোৱাৰ পিছত এতিয়া আমি পালোঁ। কোৱাৰ পিছত এতিয়া আমি নিজে মানে তেওঁৰ কথাখিনি শুনিবৰ কাৰণে বা আমি নিজে এইবিলাক অলপ জনাবৰ কাৰণে মোৰ ফ্ৰেণ্ডসকল, মোৰ বন্ধুসকলক মই ফেচবুকৰ চবকে মই এই ভিডিঅ'টো দিব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো চাবচোন, চাই চিতি মানে ক'ব কমেণ্ট কৰি, কিয় আজি এজন পুলিচ থকাৰ পিছত তেওঁ এজন 16 বছৰৰ ছোৱালীক বেয়া কাম কৰিছে কেনেকৈ, আৰু এতিয়া বোৰখা পিন্ধি মুছলিম মানুহৰ বোৰখা পিন্ধি লিপষ্টিক লগাই এতিয়া ইফালে সিফালে ফুৰি আছে কিয়। এতিয়া এইবোৰ ভিডিঅ'টো চাই পিনি যেন কিছুমান আন ভক্ত মানুহ আছে, তেখেতে যেন কয় যেন আমাৰ মুছলিম মানুহ অকল বেয়া বুলি। এতিয়া সেইকাৰণে মই ভিডিঅ'টো দেখাব দি আছোঁ, মানে চবকে চাব লাগে যেন আমাৰ ভিতৰতে বেয়া আছে না আৰু আন ধৰ্মৰ মানুহৰ ভিতৰত বেয়া মানুহ আছে বুলি। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে, ভাল কথা কৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি, লাইক কৰি, কমেণ্ট কৰি মোৰ লগত লাগি থাকিব। ইনশাল্লাহ ভাল ভাল ভিডিঅ' দি থাকিম বুলি আশা কৰিছোঁ। আপোনালোকে চাই থাকিব। ধন্যবাদ।